আমাৰ ন্যায় সমাৱেশৰ মূল শ্লোগানটো হ'ল যে অসমীয়া মানুহ কোনো জুবিনদাৰ মৃত্যুৰ বা হত্যাকাণ্ডৰ যি তদন্ত চলি আছে তাক লৈ সন্তুষ্ট নহয়। অসমীয়া মানুহ অসন্তুষ্ট, এইটোৱে হ'ল শিৱসাগৰৰ পৰা আজি বানে। আজি শিৱসাগৰ ৰাইজৰ মূল কথাটো হ'ল যে অসমীয়া মানুহ অসন্তুষ্ট, চৰকাৰে জুবিন গাৰ্গৰ তদন্ত যেনেকৈ চলাই আছে। আমি এই তদন্ত সঠিক হোৱাটো বিচাৰোঁ, আৰু সঠিক হোৱা মানে প্ৰকৃত অৰ্থত ইনডেফ, প্ৰকৃত অৰ্থত পানী নহৰকা পুংখানুপুংখ তদন্ত বিচাৰোঁ। ঠাইত গৈ জাগাত গৈ য'ত ঘটনা ঘটিছে তাত তদন্ত কৰাটো বিচাৰোঁ। আজি কুপতি এমাহ হ'ল মানুহখিনি একেটা হেৰিত জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি যে এটা আন্দোলনমুখী পৰিৱেশৰ সৃষ্টি কৰিছে, এইটো এটা স্বাভাৱিক হেৰি, আৰু চৰকাৰে ইয়াৰ প্ৰতি নিশ্চয় সমৰ্থন জনাব। আৰু চৰকাৰকো মই দেখিছোঁ যে যথেষ্ট তৎপৰতাৰে সকলো কাম আগবাঢ়ি গৈছে। আৰু এইখিনিত আমাৰো এটা পৰিয়ালৰ সদস্য হিচাপে এটা এপিল থাকিব বা এটা প্ৰাৰ্থনা থাকিব যে সকলোটি সংযমৰ মাজেদি আগবাঢ়িব লাগিব, তেতিয়াহে জুবিনে ন্যায় পাব। অসমে 17 বাৰ মোগলক পৰাস্ত কৰিছিলে নহয় জানো বাৰু, আৰু ব্ৰিটিছেও তিষ্ঠিব নোৱাৰিছিলে। অসমৰ ৰাইজৰ প্ৰতি জাতি জনগোষ্ঠীৰ তেজে শিৰে বৈ থকা জুবিনক জুবিনে যদি ন্যায় নাপায়, সেইখন উলট পালট হৈ যাব, আৰু পাবই লাগিব। দোষীয়ে উপযুক্ত শাস্তি পাব, শীঘ্ৰেই পাব। আৰু মই আশা কৰোঁ চৰকাৰৰ বৰমূৰীয়াসকল যিসকল দায়িত্বত আছে তেওঁলোকে তাৰ ব্যৱস্থা শীঘ্ৰে ল'ব, কাৰণ খাণ্ডৱ দাহন নোহোৱাৰ আগতেই ব্যৱস্থা কৰিবই।